এইডোখৰ পৰা বোলা 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 একদম এনেকে এনেকে আহিছে নহয় দেখিছেনে দাঁত সোমাই গ'লগে এইবিলাক বেজি নললেগৈ নহ'ব ঘৰ ঝাৰু মাৰিলো আকৌ ওপৰবিলাক চাফা কৰিলো সোমবাৰ যে আজি ভাত খাবলৈ আহিবি ৰ আজি ৰ এনেও বেমাৰে নধৰা হৈছে মোৰ ভাগৰ শিখা মজুমদাৰ বাইদেউনো মোক কি কি কৈছিল আপোনালোকক ক'ম তেওঁ চকুলৈ সম্পূৰ্ণ এনেকৈ চাবলৈ ক'লে থৰ হৈ আছে য'ত তুমি ধূপ চাকি জ্বলোৱা সেইখিনিতে তুমি ৰাখিবা আজি প্ৰথমে বালিগাড়ী এখন দেখুৱাই আপোনালোকৰ আগত ভিডিঅ'টি আৰম্ভ কৰিছোঁ অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ আহক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ বহুতখিনি কাপোৰ ধুই দিলোঁ দেই বন্ধুসকল দেখিছেনে কিমান কাপোৰ ধুই দিলোঁ এখন ঘৰ সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে মানে বহুত কিবা কিবি কৰিবলগীয়া হয় আৰু ৰাতিপুৱাতে মকৰা জাল এৰুৱালোঁ এফালে চাফা কৰি আছোঁ কিন্তু আজি সকলোবোৰ ভগা চিগা যত যি বস্তু আছিল সকলো বাহিৰলৈ উলিয়াই আজি মানে ভগা চিগা নিয়া মানুহ এজনক মাতি সকলোবোৰ বস্তু দি পঠিয়ালোঁ কাৰণ কি কাৰণে দিলোঁ জানেনে বন্ধুসকল সেইবিলাক বস্তুবিলাক ঘৰত থাকিলে ধন টকা পইচা অহাটোত খুবেই বেছি বাধা দিয়ে এইফালে তুলসী ভেটি মচিলোহে হয় কিন্তু আকৌ ফাটিলেই এইফালে চাওক তুলসী ফুলিছে আমাৰ ঘৰত কি ধুনীয়া লাগিছে নহয় জানো আৰু এইফালে কিন্তু ডালকেইটা কাটি টকলা কৰিলে আৰু এইফালে চাওক পৰুৱাই তুলসী ভেটি সম্পূৰ্ণ ভৰ্তি কৰি ৰাখিছে সকলোখিনি কাম বন কৰি আজৰি আৰু কাপোৰ ধুলোঁ ঘৰ ঝাৰু মাৰিলোঁ আকৌ ওপৰবিলাক চাফা কৰিলোঁ সোমবাৰ যে আজি সেইকাৰণে মানে অকণমান ধুনীয়াকৈ চাফা কৰিলোঁ সকলোখিনি আকৌ গা পা ধুই ড্ৰেছ এযোৰ পিন্ধি আকৌ আহিছোঁ কিন্তু এতিয়া চাহ অকণমান বনাই লৈছোঁ এওঁ আগতে সোনকালে উঠি চাহ বনাই দিয়ে বন্ধুসকল কিন্তু আজি তেওঁ আকৌ কি হ'ল সোনকালে উঠিলে উঠি নিজে চাহ বনালে খালে আকৌ গুচি গ'লগৈ কেলৈ মানে গ'লগৈ জানেনে তেওঁ মানে আজি অকণমান বোলে দূৰত কাম আছে সেইকাৰণে বহুত সোনকালে উঠিলে তেওঁক মানে মই নেদেখা নিচিনাই হ'ল পটাপট উঠি গা পা ধুই নিজে বনালে আৰু খালে গুচি গ'লগৈ সেইকাৰণে এতিয়া সেই কাম বন কৰি আজৰি হৈ মানে মই এতিয়া এই চাহকাপ খাবলৈ লৈছোঁ তেওঁ উঠিয়ে লগালগ একেবাৰে নিজে আৰু চাহ তাহ বনাব ধুনীয়াকৈ বনাই মেলি মোকো দিব তেওঁ খাব দুজনহে মানুহ যি কি নহওক এতিয়া চাহখিনি মই খাই লওঁ কিন্তু মেখেলা চিলাব লাগিব আজি 3খন মেখেলা আছে কিন্তু আজি মই অকল 2খনহে চিলাম বুলি ভাবিছোঁ জানো পাৰোঁ নোৱাৰোঁ মেচিনটো তাতে বেয়াই হৈ আছে কি হৈছে জানো চাব লাগিব তেল চেল দিব লাগিব অকণমান এতিয়া চাহ খোৱা হৈ গৈছে মোৰ ভাগৰ পূজাতে লোৱা আছিল কাপোৰযোৰ চিলাবলৈও থাকিল আৰু পিন্ধিবলৈও থাকিল কিন্তু চাদৰখন দহি বটা হ'ল আৰু এইফালে মেখেলাখন কিন্তু এনেকৈ পৰি থাকিল আজি ভাবিলোঁ তাকে ভালকৈ চিলাই পেলাওঁ আৰু বিহুত পিন্ধিব লাগিব বুলি এতিয়া চিলাবলৈ ল'লোঁ এতিয়া কেনেকুৱা লাগিছে বাৰু মেখেলাখন চাবচোন অকণমান ভালকৈ ভাল লাগিছে নহয় জানো অকণমান মানে ডাঙৰ ডাঙৰ ফুলৰ লৈ আহিছোঁ আৰু বৰ বেছি ডাঙৰ ফুলৰ পিন্ধি ভাল নাপাওঁ কাৰণ এইবাৰ মানে অকণমান ডাঙৰ ফুলৰ কিনা হৈছিলে পূজাত গতিকেলৈ এতিয়া চিলাবলৈ লৈছোঁ সেয়া মই এতিয়া কাটি আছোঁ এইটো হৈছে ব্লাউজৰ পিচটো কিন্তু বৰ ধুনীয়া লাগিছে চিলাম বুলি ভাবিছোঁ এটা নতুন ডিজাইনত বাৰু দিয়ক পিছত চিলাম এতিয়া নিচিলাওঁ এতিয়া মেখেলাখনহে মই প্ৰথমে চিলাই লওঁ এতিয়া মেচিনত বহিলোঁ মেচিনৰ অৱস্থা কি ক'ব একেবাৰে ধূলিয়ে পোত খাই আছে জানেনে আৰু বৰ বেছিকৈ নচলালে বস্তুবিলাক বেয়া হৈ যায় যদি চলাই থকা হয় নহয় বেয়া মেচিনটো ভাল হৈ থাকে গতিকেলৈ ভাবিছোঁ আজি অকণমান ট্ৰাই কৰি চাওঁচোন এখন মেখেলাতে কি হয় ইয়াৰ পৰিস্থিতি দেখিছোঁ বৰ এটা ভাল হৈ থকা নাই এবাৰ এইটো কিন্তু শাৰীৰ ফলছ মই আজি মেখেলাত শাৰীৰ ফলছ লগাই দিম কাৰণ বৰ ডাঙৰকৈ লগালে মানে মেখেলাখন একেবাৰে গধুৰ হৈ পৰে আৰু পিন্ধিবলৈ মন নাযায় গতিকেলৈ মানে কালাৰৰ লগত মিলাই অনা নাই বগাই লৈ আহিছোঁ বগাটো লগালে এনেই মোৰ ভাল লাগে সেইকাৰণে মই বগা ফলছ লৈ আহিলোঁ মাথাটো একদম গৰম উঠি গৈছেগৈ জানেনে বন্ধুসকল 2খন মেখেলা লৈছিলোঁ কিন্তু চিলাবলৈ এতিয়া এখনো নহ'ব যেন পাইছে 10 বাৰমান বেজিটো খুলি পৰিছে এয়া দেখিছে নহয় এইটো এনেকৈ খুলি পৰিছে এইটো মানে শ্লিপ হৈ গ'ল সেইকাৰণে মানে খুলি পৰিছে এতিয়া কিন্তু মেখেলা চিলোৱা হৈ গ'ল আৰু এতিয়া ভাত পানী বনাব লাগিব ভাত পানী কি আৰু আজি এওঁ নাহি মই অকলেহে খাম মই কিবা এটা বনাই আৰু থুলমূলকৈ খাম অকলে থাকিলে এনেও ভাত পানী খাবলৈ মন নাযায় হয় নেকি সেই গতিকেলৈ মানে নবনাওঁ Aduh, Oma. Ini, mulai-mulai sampai sini.
ৰখ আহিবি ৰখ বন্ধুসকল মেকুৰীজনীয়ে কামুৰি দিলে দেখিলেনে পক্কৈ মেকুৰীজনীয়ে কামুৰি দিলে দেখিছেনে বাৰু তেজ ওলাই গ'লগৈ লগালগ এই দেখিছেনে দাঁত সোমাই গ'লগৈ কেনেকৈ আচুৰিলে দেখিছেনে এই ডাল গোটেই নখ আকৌ বেজি ল'বগৈ লাগিব এতিয়া মই মা পুহিছে চূণ অকণমান লগাই দিওঁ এজনী তোক আহিবি তই ভাত খাবলৈ আহিবি আজি এনেও বেমাৰে নধৰা হৈছে মোৰ ভাগৰ আকৌ তই মোক কামুৰি মেলি বেমাৰী কৰিছ মেখেলাখন দেখুৱাওঁ বুলি ভাবোঁতে মেকুৰীজনীয়ে তেনেকৈ কামুৰি দিলে দেই মানে পুহিছে নহয় বন্ধুসকল আকৌ বেজি ল'বগৈ লাগিব মেকুৰীয়ে কামোৰা কুকুৰে কামোৰা বৰ ডাঙৰ কথা কিন্তু এইবিলাক বেজি নল'লেগৈ নহ'ব আকৌ মোক মানে বেজিয়ে খুচুৱাই মাৰিব আৰু দেই এতিয়া আহিলোঁ পাকঘৰলৈ এইফালে চাওকচোন কণীকেইটা মানে ভাঙি চিঙি লৈ আহিছে কেনেকৈনো ভাগিলে জানো এইফালেও ভাগিলে আৰু ইটোও ভাগিলে এইকেইটা সোনকালে খাবলৈ দিব লাগিব নহ'লে একেবাৰে বেয়া হৈ যাব সেইকাৰণে এই দুটাকে ভগা দুটা আজি খুৱাম আৰু এইবোৰ বাৰু পিছত দিম এইফালে চাওকচোন দেখিছেনে আমাৰ মেকুৰীটোৱে এনেকুৱা মেকুৰী পিঁয়াজ খা নি সেইখিনি পিঁয়াজ খা এইফালে হৈছে এইখিনি চাহপাত এইফালে আছে বেঙেনা খাবি নি সেইটো খা এইখিনি বিস্কুটটো ভাগৰ সেইখিনি বিস্কুট চব চাহ ক'ত কি আছে চব চাই লওঁ তাৰপৰা এইখিনি তেল আনিছে তেল খাবি নি সেইখিনি তেল খা সেইখিনি চাহ কাপোৰ ধুবলৈ আনিছে এতিয়া লগালগ মেকুৰীটোকে আল ধৰিবলৈ লৈছোঁ নহয় এনেকৈ বিস্কুটকেইটা ভাঙি দিলে মানে আৰু গাখীৰ অকণমান যদি দি দিয়া হয় নহয় এনেকৈ গৰম গাখীৰ দিওঁ খাবলৈ কিন্তু কেঁচা গাখীৰ তেনেকৈ নিদিওঁ এইবিলাক হৈছে মানে লিকুইড গাখীৰে খুৱাওঁ আমুল তাজাৰ মিনু মিকি খা কি কৰিছা তুমি সেইবিলাক নিনিবা মই কণীকেইটা দি থৈ আহিম আজি কণী দিয়াই নহয় দুটা লৈ গৈছো হ'ব তুমি সেইখিনি ফালে লৈ যোৱাচোন এতিয়া মই আমাৰ ঘৰত থকা হাতডালক মই কণী দিবলৈ গৈ আছোঁ কণী দিবলৈ যাওঁতে আজি যি দশা হ'ল মোৰ আপোনালোকে দেখিলে কিন্তু হতভম্ব হ'ব দেই বন্ধুসকল কেনেকৈ আহিছে নহয় ভগৱান মোক আজি খালে এদিন নহয় অৱস্থা এনেও বেয়া আকৌ এইফালে মেকুৰীয়ে খাই দিছে আকৌ এইফালে খুৰা এইডোখৰ পৰা ভোলা মই তহঁতক এনেইহে মৰম কৰোঁ চাগে হয় নাই তহঁতি মোকে খাবলৈ লৈছ ইটোও খাবলৈ লৈছ সিটোও খাবলৈ লৈছ এইজনী দেখিছেনে বাৰু ইয়াত আহি পিনে পৰি আছে এজনী একদম মানে কেনেকুৱাজনী কৰি আছে দেখিছেনে ঐ মিনু কেলা খাবলৈ লৈছিলি দেখিছেনে এতিয়া চিধা তাইহে ভিতৰলৈ সোমাইছে লগালগ বুকুখন আকৌ ধপধপালে বন্ধুসকল সাংঘাতিক ভয় খাইছোঁ দেই মই শিখা মজুমদাৰ বাইদেউনো মোক কি কৈছিল আপোনালোকক ক'ম 5 মাহৰ আগতে শিৱ বাবাৰ মন্দিৰলৈ গৈছিলোঁ মানে অগ্নিনাভ শিৱ বাবাৰ মন্দিৰ নাজিৰাত আছে এনেকৈ তেওঁ মোক কৈছিল আখৰে কথাখিনি ফলিয়ালে কিন্তু আপোনালোকক কি ক'ম আপোনালোকে হয়তো কিছুমানে বিশ্বাস নকৰে আৰু কিছুমানে বিশ্বাস কৰে তাকে মই কিন্তু যাব পৰা নাই আকৌ মন্দিৰ ভাগলৈ এইকেইদিনতে যাম বুলি ভাবিছোঁ কাহানিকৈ পাৰোঁ নাজানো মোৰ হাতত দুবিধ বস্তু দি তেওঁ মোক কৈছিল য'ত তুমি ধূপ চাকি জ্বলোৱা সেইখিনিতে তুমি ৰাখিবা আৰু এসপ্তাহতে তোমাক প্ৰমাণ দেখুৱাব সঁচাকৈ হয় বন্ধুসকল মোক কিন্তু সেইখিনি প্ৰমাণ দেখুৱালে বাইদেৱে যেনেকৈ কৈছিলে আৰু যেনেকৈ ৰাখিব কৈছিলে তেনেকৈ ৰাখিছিলোঁ সেইখিনি মই ধুনীয়াকৈ তাত মানে ৰাখি প্ৰমাণ পালোঁ আৰু কি ক'ম অগ্নিনাভ মন্দিৰৰ কথা মানে সঁচাকৈ মানিব লাগিব আখৰে ফলিয়ালে দেই তেওঁ মোক ক'লে চকুৰে চাবলৈ তেওঁ চকুৰে চাবলৈ দেই সম্পূৰ্ণ এনেকৈ চাবলৈ ক'লে থৰ হৈ যেতিয়া চালোঁ নহয় তেওঁ তেতিয়া মানে 2 মিনিটমান পিছত তেওঁ মোক সুধিলে কি দেখিলা তুমি তেনেকৈ বুলি ক'লে মই কিন্তু কি মিছা কথা ক'ম মইতো
একো মিছা ভগৱানৰ হেৰিয়ত মিছা কথা ক'ব নাপায় মানুহে মাত্ৰ এজন বগা কাপোৰ কানি পিন্ধা ব্যক্তি দেখিলোঁ বাইদেউ চকুত দেই মই তাৰপিছত মোৰ এতিয়াও মানে গান ধৰি যায় সেই কথাষাৰ মনত পৰিলে সম্পূৰ্ণ মানে বগা কাপোৰ পিন্ধাহে এজন ব্যক্তি দেখিলোঁ তেতিয়া বাইদেৱে ক'লে যে যদি তোমাক সঁচাকৈয়ে তেওঁ আমনি কৰিছে বা তেওঁ তোমালোকৰ ঘৰত ঠিক দিছে তেতিয়াহ'লে এসপ্তাহতে প্ৰমাণ দেখুৱাব সেনেকৈ বুলি ক'লে দেই আৰু তেওঁ মানে কৈছে যদি এতিয়াও যদি তোমাক সেইখিনি তুমি চকুৰে দেখা নাই মানে সেইখিনি তুমি একো মানে আগৰ নিচিনাকৈ সম্পূৰ্ণ তেওঁক দেখা নাই তেওঁৰ চকুত হেনো চালে মানে কিবা সম্পূৰ্ণ বাবাক দেখা পায় আৰু থাপনা ভাগি দেখা পায় বোলে বাবাক যদি দেখা নাপায় থাপনা ভাগি দেখা পায় বুলি কৈছে দেই আৰু তেনেকৈ ক'লে তেনেকৈ কোৱা দেখি পিনে মই সকলোখিনি আৰু বাইদেউৰ কথা মতে যিখিনি কৰিবলৈ ক'লে সকলোখিনি কৰিলোঁ তাৰ পৰা নি মেলি আনিলোঁ ছটিয়ালোঁ এইবিলাক ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়ুৱাই আছে বাৰু দিয়ক এতিয়া সেইখিনি কথা ক'লোঁ আপোনালোকলৈ আৰু কি বস্তু কেপত মই এতিয়া দেখুৱাই দিয়া নাই বাৰু দিয়ক দেখুৱাম আপোনালোকক অহাটো ভিডিঅ'ত দেই আৰু আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ